নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম টু এডুকেট জিকে। আজি আমি মষ্ট ইম্পৰ্টেণ্ট টপিক এটা চাম আৰু এয়া হ'ল ইউএনঅ'। ইউএনঅ' মিনছ ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন। গাইজ মষ্ট ইম্পৰ্টেণ্ট টপিক হয়, কাৰণ যিকোনো কম্পিটিটিভ এক্সামতেই ইউএনঅ'ৰ ওপৰত কুৱেশ্যন অহা দেখা যায়। চ' আজি আমি প্ৰথম কুৱেশ্যনটো চাম, হু ছাজেষ্ট ইউজিং দ্য নেম ইউনাইটেড নেশ্যনছ, অৰ্থাৎ ইউনাইটেড নেশ্যনৰ নামটো কোনে ছাজেষ্ট কৰিছিলে। এয়া হ'ল আমেৰিকাৰ প্ৰেছিডেণ্ট ফ্ৰাংকলিন ৰুজভেল্ট। গাইজ মনত ৰাখিব, ফ্ৰাংকলিন ৰুজভেল্টে ইউনাইটেড নেশ্যনৰ নামটো ছাজেষ্ট কৰিছিলে। নেক্সট কুৱেশ্যন চাম আমি, ইউএনঅ' was established in which year? গাইজ মনত ৰাখিব, 1945ৰ 24th অক্টোবৰ এই দিনাখন ইউএনঅ' ৰেটিফাইড হৈছিলে এই দিনাখনৰ পৰা, আৰু যাৰ কাৰণে 24th অক্টোবৰৰ দিনটো আমি পালন কৰোঁ ইউএনঅ' ডে হিচাপে বা ৰাষ্ট্ৰসংঘ দিন হিচাপে। নেক্সট আমি কুৱেশ্যন 3 চাম, হাউ মেনি কাণ্ট্ৰিজ আৰ দেয়াৰ ইন ইউএনঅ'? গাইজ আপোনালোকে নিশ্চয় জানে ইউএনঅ'ত 193খন দেশ আছে বৰ্তমান, কিন্তু যদি কুৱেশ্যন আহে যে ইউএনঅ'ত অবজাৰ্ভাৰ কাণ্ট্ৰি কিমানখন আছে, গাইজ মনত ৰাখিব ইউএনঅ'ত 2খন অবজাৰ্ভাৰ কাণ্ট্ৰি আছে, আৰু এই দুখন হ'ল হলি চি আৰু আনখন পেলেষ্টাইন। গাইজ মনত ৰাখিব এই দুখন হ'ল ইউএনঅ'ৰ অবজাৰ্ভাৰ কাণ্ট্ৰি। নেক্সট কুৱেশ্যন 4ত চাম আমি, হাউ মেনি মেম্বাৰ্ছ ৱেৰ চাইন্ড ইন ইউএনঅ' চাৰ্টাৰ ইন 1945? গাইজ মনত ৰাখিব 1945ত ইউএনঅ' চাৰ্টাৰত কিমানখন দেশে চাইন কৰিছিলে, মানে আৰম্ভণিতে কিমানখন দেশে চাইন কৰিছিলে। যদি কুৱেশ্যনটো এনেদৰে আহে 1945ত কিমানখন দেশে চাইন কৰিছিলে, তেতিয়াহ'লে এনচাৰ হ'ব 51খন দেশে। কিন্তু ইয়াৰ ভিতৰত কুৱেশ্যনটো অলপ বেলেগ ধৰণে আহিব পাৰে। মন কৰিব, 26 জুন 1945ত ইউএনঅ' চাৰ্টাৰখন চাইন কৰা হৈছিলে ছান ফ্ৰান্সিস্কোত। গাইজ মনত ৰাখিব এই দিনাখনত, অৰ্থাৎ 26 জুন 1945ত প্ৰথম চাইন কৰা হৈছিলে ছান ফ্ৰান্সিস্কোত, আৰু এই দিনাখন চাইন কৰিছিলে টোটাল 50খন কাণ্ট্ৰিয়ে, আৰু ইয়াৰ 4 মাহ পিছত অৰ্থাৎ 15 অক্টোবৰ 1945ত চাইন কৰিছিলে পলেণ্ডে। চ' এই 26 জুনত কৰিছিলে 50খন কাণ্ট্ৰি, আৰু ইয়াৰ 4 মাহ পিছত পলেণ্ডে চাইন কৰিছিলে, তো টোটাল কিমান হ'ল 51খন। চ' যদি কুৱেশ্যন আহে যে 26 জুন 1945ত ছান ফ্ৰান্সিস্কোত কিমানখন কাণ্ট্ৰিয়ে চাইন কৰিছিলে, এনচাৰ হ'ব 50, আৰু যদি আহে যে 1945ত আৰম্ভণিতে কিমানখন কাণ্ট্ৰিয়ে চাইন কৰিছিলে, তেতিয়াহ'লে হ'ব 51। নেক্সট কুৱেশ্যন চাম আমি, হোৱেন ডিড ইণ্ডিয়া চাইন ইন ইউএনঅ'? গাইজ মনত ৰাখিব ইণ্ডিয়া 1945তে চাইন কৰিছে ইউএনঅ'ত, অৰ্থাৎ ইণ্ডিয়াই ইউএনঅ'ৰ লগত প্ৰথমৰ পৰাই জড়িত হৈ আছে। নেক্সট কুৱেশ্যন 6ত চাম আমি, কনষ্টিটিউশ্যন অফ ইউএনঅ' ইজ কল্ড। গাইজ মনত ৰাখিব, বাকী দেশবিলাকৰ যেনেকৈ এখন এখনকৈ সংবিধান থাকে, ঠিক সেনেকৈ ইউএনঅ'ৰো এখন সংবিধান আছে, আৰু এই সংবিধানখনক চাৰ্টাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন চাম আমি 7 নম্বৰত, হোৱাট আৰ দ্য অফিচিয়েল লেংগুৱেজ অফ ইউএনঅ'? গাইজ মনত ৰাখিব ইউএনঅ'ৰ অফিচিয়েল লেংগুৱেজ হিচাপে 6টা লেংগুৱেজক ইউজ কৰা হয়, আৰু এই 6টা হ'ল ইংলিছ, স্পেনিছ, ৰাছিয়ান, ফ্ৰান্স, চাইনিজ এণ্ড আৰবিক। ইউএনঅ'ৰ অফিচিয়েল লেংগুৱেজ হিচাপে ইউজ কৰা হয়। চ' টোটাল 6টা। নেক্সট কুৱেশ্যন 8ত চাম আমি, হু আৰ দ্য পাৰ্মানেণ্ট মেম্বাৰ অফ ইউএনঅ'? গাইজ মনত ৰাখিব ইউএনঅ'ত 5খন আপোনাৰ পাৰ্মানেণ্ট মেম্বাৰ থাকে, আৰু এই 5খন হ'ল ইউনাইটেড ষ্টেট, ইউনাইটেড কিংডম, ইউনাইটেড ষ্টেট মানে ইউনাইটেড ষ্টেট আমেৰিকা, ইউনাইটেড কিংডম মানে ইংলেণ্ড, ছ'ভিয়েট ইউনিয়ন আপোনাৰ ৰাছিয়া, ফ্ৰান্স এণ্ড চাইনা। এই 5খন হ'ল ইউএনঅ'ৰ পাৰ্মানেণ্ট মেম্বাৰ কাণ্ট্ৰি। নেক্সট কুৱেশ্যন 9ত চাম আমি, হাউ মেনি মেম্বাৰ্ছ আৰ দেয়াৰ ইন ছিকিউৰিটি কাউন্সিল? গাইজ মনত ৰাখিব ছিকিউৰিটি কাউন্সিলত টোটাল 15টা মেম্বাৰ থাকে, অৰ্থাৎ 15খন কাউণ্ট্ৰি থাকে ছিকিউৰিটি কাউন্সিলত, আৰু এই 15টা মেম্বাৰৰ 5টা মেম্বাৰ কাণ্ট্ৰি হ'ল ইউনাইটেড ষ্টেট, ইউনাইটেড কিংডম, ছ'ভিয়েট ইউনিয়ন, ফ্ৰান্স আৰু চাইনা। আপোনালোকে জানেই আগৰ কুৱেশ্যনটোত আমি ক'লোঁ এই 5টা হ'ল পাৰ্মানেণ্ট মেম্বাৰ, এই 5টা পাৰ্মানেণ্ট মেম্বাৰ ছিকিউৰিটি কাউন্সিলতো থাকে। এই 5টাৰ উপৰি আন 10টা মেম্বাৰ কাণ্ট্ৰি থাকে, সেই 10টা মেম্বাৰ কাণ্ট্ৰি 2 বছৰৰ মূৰে মূৰে চেঞ্জ হৈ থাকে, সেইকাৰণে সেই 10টা কাণ্ট্ৰিক টেম্পৰাৰী মেম্বাৰ হিচাপে কোৱা হয়। তো টোটাল হ'ল 15টা মেম্বাৰ ছিকিউৰিটি কাউন্সিলৰ। নেক্সট
কুৱেশ্যন 10ত আমি চাম টেম্পৰাৰী মেম্বাৰ্ছ অফ চিকিউৰিটি কাউন্সিল আৰ ইলেক্টেড ফৰ দ্য টাৰ্ম অফ আমি আগৰ কুৱেশ্যনটোত ক'লোঁ টেম্পৰাৰী মেম্বাৰ 10টা কাণ্ট্ৰি থাকে আৰু এই কুৱেশ্যনটো হ'ল এই টেম্পৰাৰী মেম্বাৰ কাণ্ট্ৰি কেইখনক কিমান বছৰৰ কাৰণে ইলেক্ট কৰা হয় গাইজ মনত ৰাখিব ইলেক্ট কৰা হয় ইহঁতক ইলেকশ্যন হয় ইলেকশ্যনৰ জৰিয়তেহে এই 10খন মেম্বাৰ কাণ্ট্ৰিক বাছনি কৰা হয় চ' এই কাণ্ট্ৰিসমূহক কিমান বছৰৰ কাৰণে ইলেক্ট কৰা হয় এনচাৰটো হ'ল 2 years 2 বছৰৰ কাৰণে নেক্সট কুৱেশ্যন 11ত চাম আমি হু ইজ প্ৰেজেণ্ট চিকিউৰিটি জেনেৰেল অফ ইউএনঅ' গাইজ মনত ৰাখিব এণ্টনিঅ' গুটাৰেছ হ'ল পৰ্তুগীজৰ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ আৰু তেওঁ বৰ্তমান ইউএনৰ চিকিউৰিটি জেনেৰেল নেক্সট কুৱেশ্যন 12ত চাম আমি হু ইজ ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন হু বিকেম প্ৰেচিডেণ্ট অফ ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলি গাইজ মনত ৰাখিব জেনেৰেল এছেম্বলিৰ প্ৰেচিডেণ্ট হিচাপে কাম কৰা ভাৰতৰ প্ৰথম মহিলা হ'ল বিজয়া লক্ষ্মী পণ্ডিত আৰু এওঁ অকল ভাৰতৰেই নহয় ইউনাইটেড নেশ্যনৰ হিষ্ট্ৰীতেই প্ৰথম মহিলা যিয়ে জেনেৰেল এছেম্বলিত প্ৰেচিডেণ্ট হিচাপে কাম কৰিছে আৰু গাইজ মনত ৰাখিব বিজয়া লক্ষ্মী পণ্ডিত হ'ল জৱাহৰলাল নেহৰুৰ চিষ্টাৰ চ' গাইজ আপোনালোকে যদি আমাৰ এই কুৱেশ্যন ছেটটো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ আমি ইন ফিউচাৰ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ নলেজ আপোনালোকক আগবঢ়াই যাম আৰু সেই ভিডিঅ'সমূহ আপোনালোকে পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি লওক আমাৰ চেনেল থেংক ইউ